Hello dear students, আজি আমি তোমালোকৰ 2 নম্বৰ পাঠ বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহৰ বিষয়ে পঢ়িবলৈ গৈ আছো। তোমালোকে ইয়াত যোনবোৰ কথা পঢ়িবা সেই কথাবোৰ অলৰেডি তোমালোকে জানাই। তোমালোকে দৈনন্দিন জীৱনত দেখিও আহিছা, ব্যৱহাৰো কৰিছা, কিন্তু তোমালোকে সঠিক বৈজ্ঞানিক তাৰ হয়তো নামটো নাজানিব পাৰা। এতিয়া সৰুতে তোমালোক যেতিয়া পূজা চাবলৈ গৈছিলা, তোমালোকে কিছুমান এনেকুৱা তোমাৰ বেটাৰী থকা গাড়ী কিনা হয়নে, তোমাৰ চাবি দিলে চলি যোৱা পুতলা কিছুমান কিনা, এনেকুৱা কিছুমান বস্তু কিনানে? যেনেকৈ চাবিটো পকাই দিলা, পুতলাটো একদম এনেকৈ আগলৈ গুচি গ'ল, বা গাড়ীখন তুমি পিছলৈ টানি এৰি দিলা, আগলৈ গুচি গ'ল, হয়নে? বা ৰিমোটৰ সহায়ত তুমি গাড়ীখন চলাব পাৰিলা। এনেকুৱা বস্তুবিলাককে আমি কি বুলি ক'ব পাৰোঁ? আহিলা বা যন্ত্ৰপাতি বুলি কওঁ, হয়নে? এনেকুৱা বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আমি আমাৰ দৈনন্দিন জীৱনত দেখি থাকোঁ। এতিয়া এই চিত্ৰখনলৈ মন কৰা। চোৱা, এই চিত্ৰখনৰ প্ৰত্যেকটো বস্তুৱে চাগে তোমালোকে দেখিছা, আৰু তোমালোকে হয়তো জানাই যে এই আহিলাসমূহ বা এই যন্ত্ৰসমূহ কেনেধৰণে পৰিচালিত হয়। যেনেকৈ ধৰা এই লেপটপটো, এই ফ্ৰিজটো, হয়নে? এইবিলাক কিহৰ সহায়ত চলে? বিদ্যুতৰ সহায়ত চলে বা কাৰেণ্টৰ সহায়ত চলে। ঠিক একেধৰণে এই বাইকখন, এই গাড়ীখন কিহৰ সহায়ত চলিব? পেট্ৰল বা ডিজেলৰ সহায়ত চলিব। ঠিক একেধৰণে তোমালোকে দেখিছা যে এই গেছ ষ্টভটোত, য'ত তোমালোকৰ মায়ে তোমালোকৰ বাবে সুস্বাদু খাদ্য ৰান্ধি দিয়ে, ই কাৰ সহায়ত চলে? লিকুইফাইড পেট্ৰলিয়াম গেছ বা LPGৰ সহায়ত চলে। ঠিক একেধৰণে এই ঠেলাখন বা চাইকেলখন যে দেখিছা, ই কাৰ সহায়ত চলিব? আমাৰ গাৰ শক্তিৰ সহায়ত চলিব। মানে আমি ক'ব পাৰোঁ যে যিকোনো শক্তিৰ সহায়ত আমি যন্ত্ৰপাতি বা আহিলাসমূহ চলাব পাৰোঁ। এতিয়া তোমালোকে ইয়াত বিশেষকৈ যিহেতু বিদ্যুতৰ কথা পঢ়িবা, তেতিয়াহ'লে আমি বৈদ্যুতিক যোনবিলাক যন্ত্ৰপাতি তাৰ বিষয়ে ইয়াত জানিব লাগিব। মন কৰা, ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰোঁ? মিক্সাৰ গ্ৰাইণ্ডাৰ, টোষ্টাৰ, বিদ্যুৎ চালিত কেটলি, মাইক্ৰৱেভ অভেন, এইবিলাকতো তোমালোকে গম পোৱাই। ঠিক একেধৰণে পৰিবহণত আমি কেনেকুৱা ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁ? স্কুটাৰ, মটৰ, হয়নে? তাপ প্ৰদান বা শীতলীকৰণত কেনেকুৱা ব্যৱহাৰ কৰোঁ? ৰুম হিটাৰ, পানী গৰম কৰা, বৈদ্যুতিক যতন, ফেন, লাইট, হয়নে? মনোৰঞ্জনৰ বাবে আমি দূৰদৰ্শন, মোবাইল ফোন, যোগাযোগৰ বাবেও ঠিক একেধৰণে ভ্ৰাম্যভাগ মানে মোবাইল ফোন, ইণ্টাৰনেট বা অন্যান্যত আমি পানীৰ পাম্প, ক্ৰেইন, কম্পিউটাৰ, এনেকুৱা ধৰণৰ যন্ত্ৰপাতিবিলাকৰ ব্যৱহাৰ দেখি আহিছোঁ। এতিয়া তোমালোকৰ এই তালিকাখনত পোহৰৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰা কথাটো আছে নেকি? ভালদৰে তালিকাখন মন কৰিবা। আমাৰ চোৱা, সূৰ্য যেতিয়া অস্ত যায়, তাৰপিছত আমাৰ প্ৰত্যেকৰ ঘৰতে লাইট জ্বলিবলৈ আৰম্ভ হৈ যায়। ই কাৰ সহায়ত? এই লাইটবোৰ কিহৰ সহায়ত চলে? বিদ্যুতৰ সহায়ত বা ইলেক্ট্ৰিচিটিৰ সহায়ত। এই যে বিদ্যুৎ বা ইলেক্ট্ৰিচিটি আমি ক'ৰ পৰা পাওঁ? তোমালোকৰ ঘৰত মন কৰিবা, প্ৰত্যেকটো লাইট বা ফেনৰ বাবে, প্ৰত্যেকখন ফেনৰ বাবে আমাৰ কি হৈ আছে? তাৰৰ লগত সংযোগ হৈ ই এটা ছুইচৰ লগত সংযোগ হৈছে। ছুইচটো অন অফ কৰি দিলে আমি লাইটটো অন কৰিব পাৰোঁ, অফ কৰিব পাৰোঁ, হয়নে? অন কৰিলে জ্বলি যাব, অফ কৰিলে নুমাই যাব। ঠিক একেধৰণে ফেনখনৰ ক্ষেত্ৰতো হয়। আৰু এই আমাৰ বৰ্ডৰ পৰা তাঁৰবিলাক গৈ পিনি ক'ত জইন হৈছে? মেইন ছুইচত। আমাৰ সদায় ঘৰৰ বাহিৰত বা ভিতৰতো কিছুমানৰ হয়তো থাকিব পাৰে, এটা মেইন ছুইচ থাকে বা এখন মেইন বৰ্ড থাকে, হয়নে? কাৰণ আমাৰ চাবা, যেতিয়া বহুত বতাহ, ধুমুহা, গাজনি, বিজুলী মাৰে, তেতিয়া আমি কি কৰোঁ? মেইন ছুইচটো অফ কৰি দিয়ে, এনেকুৱা কথা কিছুমান কওঁনে? কওঁ, বা মেইন ছুইচটো নিজে হ'লেও অফ হৈ যায় আজিকালি কিছু ক্ষেত্ৰত। আৰু সেই মেইন ছুইচটো কাৰ লগত সংযোগ হৈ থাকিব? আমাৰ বাহিৰত যে কিছুমান খুঁটা, লাইটৰ পোষ্টৰ তাঁৰৰ লগত সংযোগ হৈ থাকিব। আৰু এই তাঁৰবিলাক ক'ত সংযোগ হৈ থাকিব? একোটা বৈদ্যুতিক শক্তি উৎপাদন কৰা কেন্দ্ৰত গৈ। আৰু আমাৰ প্ৰত্যেকখন ৰাজ্যতে, আমাৰ দেশৰ প্ৰতিখন ৰাজ্যতে আমি তেনেকুৱা বৈদ্যুতিক শক্তি উৎপাদন হোৱা কেন্দ্ৰ আছে। এতিয়া চোৱা, আমি সৰুৰ পৰাই দেখি অহা এটা বৈদ্যুতিক আহিলাৰ কথা আমি ইয়াত পঢ়িম। তোমালোকে সৰুৰ পৰাই দেখি আহিছা, তোমালোকৰ ঘৰত দেখি আহিছানে টৰ্চ লাইট?
আগৰ দিনৰ টৰ্চ লাইটবোৰ কেনেকুৱা আছিলে আগৰ দিনৰ টৰ্চ লাইটবিলাক বাহিৰৰটো বডিটো মেটালিক আছিলে হয়নে সিলভাৰ কালাৰ আছিলে গ্ৰে কালাৰ এটা টৰ্চ লাইট থাকিছিলে তাৰ ভিতৰত ডাঙৰ ডাঙৰ বেটাৰী ভৰুৱা থাকে হয়নে আৰু দিনত কি কৰে মা দেউতাই সেই বেটাৰীবিলাক উলিয়াই থৈ দিয়ে আৰু ৰাতি হলে ভৰাই লয় এতিয়া সেই তেনেকুৱা ধৰণৰ টৰ্চ লাইটৰ কথাই আমি পঢ়িম টৰ্চ লাইট এটা যদি আমি খুলি লওঁ তোমালোকক নিজে কৰি চাবলৈ এইটো কথা কৈছে তোমালোকৰ ঘৰত মা দেউতাৰ হয় তোমালোকে টৰ্চ লাইট এটা খুলি চাব পাৰা টৰ্চ লাইটটো খুলি চালে আমি তাত কি পাম ভিতৰত আমি কিছুমান কোষ পাম সৰু সৰু যে বেটাৰী বিলাক বুলি আমি কৈছো বা ডাঙৰ ডাঙৰ শকত শকত বেটাৰী বিলাক সেইবিলাকক আমি কি বুলি কওঁ কোষ বুলি কওঁ হয়নে একোটা এনেকুৱা বেটাৰীক আমি আচলতে কোষ বুলিহে কওঁ আৰু তাত আমি কি দেখিম এটা বাল্ব থাকিব যোনটো সুইচটো অন অফ কৰি দিলে জ্বলিব এটা সুইচ থাকিব সেই সকলোখিনি বস্তু তোমালোকে তাত দেখিবা এইটো চোৱা এইটো আমি পাতি থকা টৰ্চ লাইটটো এইটো দেখিছানে এইটো বৈদ্যুতিক চাকিটো এইটো গল আমাৰ সুইচটো অগা পিছা যে আমি কৰি থাকো এইকেইটা হৈ গল এই যে এটা এটা কোষ দেখিছানে ইয়াত কেইটা কোষ আছে দুটা আছে এই দুইটা কোষক একেলগে আমি কি বুলি ক'ব পাৰো বেটাৰী বুলি ক'ব পাৰো আমি যদিও সাধাৰণতে ইয়াক বেটাৰী বুলি কৈ থাকো এটা কোষক কিন্তু ইয়াক আমি বৈজ্ঞানিক ভাষাত কি বুলি কওঁ এটা কোষ বুলিহে কওঁ দুটা বা তাতকৈ অধিক যদি কোষক আমি এনেকে লগ লগাই দিও তাকে আমি আচলতে বেটাৰী বুলি কওঁ তাইছে ইয়াত এটা ধাতুৰ আৱৰণ থাকিলে এখন প্ৰতিফলক এইটো বাহিৰত হৈ গল এইটো প্লাষ্টিকৰ বা আগতে মেটেলিক এটা বাকচ থাকে হয়নে এতিয়া ইয়াত আমি কি কি বস্তু পাম এটা টৰ্চ লাইটত আমি কি কি বস্তু আচলতে দেখো তাৰ বিষয়ে আমি ইয়াত পঢ়িম চোৱা প্ৰথমতে আমি ক'লোৱে যে বৈদ্যুতিক কোষ থাকিব আৰু বৈদ্যুতিক কোষ মানে দেখিলানে এই যে বেটাৰী বুলি আমি কওঁ এইবিলাক তাত এই ওপৰত যোনটো টুপি নিচিনা এটা অংশ থাকে তাক আমি ধনাত্মক মেৰু বুলি কওঁ পজিটিভ টাৰ্মিনেল আৰু তলৰ ফালে যোনখন পৃষ্ঠ থাকিব বা তলৰ যোনটো সাইড তাক আমি কি বুলি কম ঋণাত্মক মেৰু নেগেটিভ টাৰ্মিনেল বুলি কম হয়নে এইকেইটা বস্তু জনাটো বহুতে প্ৰয়োজনীয় কাৰণ তোমালোকে বৈদ্যুতিক বৰ্তনী আঁকিবা হয়নে যেতিয়া আমি বৈদ্যুতিক বৰ্তনী পঢ়িম বা কেনে ধৰণেনো লাইট বা তোমাৰ বিদ্যুৎ প্ৰবাহিত হয় সেই কথাবোৰ পঢ়িবলৈ এই ধনাত্মক মেৰু ঋণাত্মক মেৰু সেই কথাবিলাক আমি জানিব লাগিব তেতিয়াহ'লে এই কথাখিনি বুজি পালা আৰু এই কোষটোৰ ভিতৰত কি থাকিব ইয়াত যে বিদ্যুৎ ইয়াৰ দ্বাৰা যে বিদ্যুৎ আমি পাইছো কিয় পাম শিক্ষাৰ কথাটো আমি জানিব লাগিব হয়নে নহয় বিদ্যুৎ আমি কেনে ধৰণে পাম জানানে ইয়াৰ ভিতৰত কিছুমান ৰাসায়নিক দ্ৰব্য থাকিব মানে কিছুমান কেমিকেলছ থাকিব হয়নে যোনবিলাকৰ ৰিয়েকচনৰ সহায়ত আমি কি পাম বিদ্যুৎ পাম এনেটো আমি বিদ্যুৎ কৰ পৰা পাওঁ আমাৰ বাহিৰৰ তার বিলাকৰ পৰা আমাৰ কলে আহে মেইন সুইচলে মেইন বৰ্ডলে আহে মেইন বৰ্ডৰ পৰা আমাৰ ভিতৰত যোনবিলাক বৰ্ড থাকে ঘৰৰ ভিতৰত তালে আহে তাৰ পৰা বিদ্যুৎ পাওঁ কিন্তু তাৰ উপৰিও আমি কি দেখিছো যে এই কোষ বিলাকৰ সহায়ত আমি বিদ্যুৎ পাওঁ কেনেকে পাম এই কোষ বিলাকৰ ভিতৰত কি থাকিব কিছুমান কেমিকেলছ থাকিব যোনে ৰিয়েকচন কৰিব আৰু তাৰ সহায়ত আমি কি পাম বিদ্যুৎ পাম এতিয়া হৈ গল এটাটো কোষ এতিয়া বেটাৰী মানে কি আমি যোনটো বেটাৰী কৈ থাকো আচলতে বেটাৰী কি জানানে বেটাৰী হৈছে তোমাৰ দুটা বা তাতোতকৈ অধিক কোষ যদি এনে ধৰণে লগ লাগি থাকে তাকে আমি কি বুলি কম বেটাৰী বুলি কওঁ আৰু কোষবিলাকৰ মাজেদি বিদ্যুৎ কেতিয়া প্ৰবাহিত হ'ব জানানে যেতিয়া আমি যে ধনাত্মক মেৰু ঋণাত্মক মেৰু পজিটিভ টাৰ্মিনেল নেগেটিভ টাৰ্মিনেলৰ কথা পঢ়িছিলো নেগেটিভটো সদায় পজিটিভৰ লগত এনেকে কানেক্ট হৈ থাকিব লাগিব মানে দুইটা বিপৰীত মেৰু ইটো হিটোৰ লগত লগ লাগি থাকিলে তাৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব আমি সাধাৰণতে ইয়াক আমি বেটাৰী বুলি ক'ব পাৰো কেনে ক্ষেত্ৰত জানানে আমাৰ যোনবোৰ মোবাইল ফোনত আমি ব্যৱহাৰ কৰো একোটা অকল এটা সিঙ্গল আমি কি কৰো কোষ বুলি ব্যৱহাৰ কৰো তাক আমি বেটাৰী বুলি ক'ব পাৰো তাৰ পিছত আহি গ'ল তাত আমি কি দেখো টৰ্চৰ ভিতৰত আমি এটা চাকি দেখো হয়নে যোনটো জ্বলি উঠে সেই চাকিটো তোমালোকে টৰ্চটোৰ পৰা উলিয়াই চাব পাৰা তোমালোকৰ শিক্ষকৰ সহায়ত বা মা দেউতাৰ সহায়ত তোমালোকে উলিয়াই চাব পাৰা এই চাকিটোৰ ভিতৰত এডাল তাঁৰ থাকে এই তাঁৰডালক আমি কি বুলি কওঁ ফিলামেন্ট হয়নে আৰু এই ফিলামেন্টটো সাধাৰণতে কেনেকুৱা ধৰণৰ ধাতুৰ পৰা বনোৱা থাকে জানানে টাংস্টেন বুলি এটা ধাতুৰ পৰা বনোৱা থাকে
এই ফিলামেণ্টডালৰ লগত এডাল শকত তাঁৰ, এফালেও এডাল শকত তাঁৰ কি হৈ থাকে, লাগি থাকে। এডাল শকত তাঁৰ গৈ পিনি এই ধাতুৰ খোলাটোৰ লগত জইন হয়, আৰু ইডাল শকত তাঁৰ গৈ পিনি ধাতুৰ টুপিটোৰ লগত কি হ'ব, লগ লাগি হ'ব। আৰু তলত যেতিয়া আমি এই কোষবিলাক লগাই দিম, কোষবিলাক আমি যেতিয়া লগাই দিম, তেতিয়া কি হ'ব, আমি সুইচটো অন কৰি দিলে এই ফিলামেণ্টডাল গৰম হৈ যাব, গৰম হৈ পিনি তাৰ পৰা পোহৰ আমি পাম। এইবিলাক কথা ইয়াত লিখা আছে, কেনেধৰণে লাইটটো জ্বলে ফিলামেণ্টৰ সহায়ত, সেইবিলাক কথাই লিখা আছে। চোৱা, এই কামবোৰ কৰোঁতে কিন্তু তোমালোকে কিছুমান সাৱধানতা ল'ব লাগিব। যেনেকে সুইচ আৰু বাল্বৰ দৰে কোনো ব্যৱস্থাৰ সৈতে সংযোগ নকৰাকৈ বিদ্যুৎ কোষৰ মেৰু দুটা কেতিয়াও সংযোজিত নকৰিবা। আমি এনেই চখতে গৈ পিনি বেটাৰী দুটা এনেই আমি লগাই থাকিব নালাগে। কিয় জানানে, তেনেকে কৰি থাকিলে তাৰ ভিতৰৰ যোনবোৰ কেমিকেলছ আছে সেইবিলাক ব্যৱহাৰ হৈ পিনি জলদি আমাৰ কোষবিলাকত বিদ্যুৎ প্ৰবাহিত হোৱা যোনটো তাৰ কেপাচিটি থাকিব সেইটো কমি যাব। সেইকাৰণে আমাৰ দিনত মাহেঁতে কি কৰে, বেটাৰীবিলাক খুলি ৰাখে। এতিয়া কথা হ'ল, এই টমাছ আলভা এডিসন নামৰ বিজ্ঞানীজনে যদি আমাৰ বাল্ব উদ্ভাৱন নকৰিলেহেঁতেন, তেতিয়াহ'লে আজিৰ দিনতো আমি এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া লাইটৰ পোহৰত আমি পঢ়িবলৈ নাপালোহেঁতেন। এতিয়াও আমি লেম্প চাকিৰ পোহৰতে পঢ়ি থাকিব লগা হ'লহেঁতেন। এই টমাছ আলভা এডিসন নামৰ ব্যক্তিজনে বৈদ্যুতিক বাল্ব বা বিজুলী চাকিৰ উদ্ভাৱন কৰিছিল, হয়নে? তাৰোপৰিও তেওঁ গ্ৰামোফোন, গতিশীল ছবিৰ কেমেৰা, কাৰ্বন ফিলামেণ্ট, বেলেগ বেলেগ ধৰণৰ এনেকুৱা যন্ত্ৰও উদ্ভাৱন কৰিছিল। আৰু লগতে তেওঁ এষাৰি বৰ ধুনীয়া কথা কৈছিল। আমি যে কৈ থাকো এই ল'ৰাটোৰ বহুত প্ৰতিভা আছে, এই ছোৱালীজনীৰ বহুত প্ৰতিভা আছে। আচলতে প্ৰতিভা জন্মগতভাৱে অহা বস্তু নহয়। কি বুলি কৈছে চোৱা, শতকৰা এভাগ অনুপ্ৰেৰণা, যে তুমি কাম এটা কৰিব লাগে, তোমাৰ মনৰ পৰা এটা কথা সদায় আহি থাকিব লাগে যে মই কাম এটা কিবা এটা কৰিব লাগে, ভাল কাম এটা কৰিব লাগে। শতকৰা এভাগে তেনেকুৱা এটা তোমাৰ ইচ্ছা তোমাৰ মনৰ পৰা আহিব লাগে। লগত কিন্তু তোমাৰ শতকৰা ৯৯% পৰিশ্ৰম থাকিব লাগিব। এভাগ তোমাৰ ইচ্ছা থাকিব লাগিব ১০০%, আৰু ৯৯%ই তোমাৰ পৰিশ্ৰম থাকিব লাগিব। তেতিয়াহে তোমাৰ মাজত থকা প্ৰতিভাটো কি হ'ব, বিকশিত হ'ব। সেইটোকে আমি কি বুলি ক'ব পাৰোঁ, প্ৰতিভা বুলি ক'ব পাৰোঁ। ১০০%ৰ এভাগ হ'ব তোমাৰ অনুপ্ৰেৰণা, আৰু ৯৯%ই হ'ব লাগিব তোমাৰ পৰিশ্ৰম। মানে কঠোৰ পৰিশ্ৰম তুমি কৰিবই লাগিব এজন সফল ব্যক্তি হ'বলৈ হ'লে। তাৰপিছত এগৰাকী ব্ৰিটিছ অভিযন্তা হেনৰি জোচেফ ৰাউণ্ডে কি লক্ষ্য কৰিছিল জানানে? তেওঁ প্ৰথম ব্যক্তি আছিল। তেওঁ কি লক্ষ্য কৰিছিল, যে আমাৰ চাৰিওফালে থকা কিছুমান বস্তুৰ মাজেদিহে বিদ্যুৎ প্ৰবাহিত হয়, আৰু কিছুমান বস্তুৰ মাজেদি বিদ্যুৎ প্ৰবাহিত নহয়। তাৰপিছত চোৱা, আমিতো এতিয়া বৈদ্যুতিক চাকিৰ কথা পঢ়ি আছিলো, কিন্তু আজিকালি মন কৰিবা আমাৰ দিৱালীত আমি কি দেখো, জিগজাগ আমি একদম বহুত বিভিন্ন ধৰণৰ লাইট ব্যৱহাৰ কৰো, হয়নে? সেই লাইটবিলাক কেতিয়াবা চুই চাইছানে, ভালকে মন কৰিছানে? সেই লাইটবিলাকক আমি কি বুলি কওঁ জানানে? LED, আলোক নিৰ্গমনকাৰী ডায়ড চাকি বুলি কওঁ। ই কিন্তু আমাৰ সাধাৰণ বৈদ্যুতিক চাকিতকৈ পৃথক। আজিকালি নতুন যোনবিলাক টৰ্চ ওলাইছে সেইবিলাকতো কি ব্যৱহাৰ কৰা হয়, LED চাকি ব্যৱহাৰ কৰা হয়। LED চাকিৰ আৰু বৈদ্যুতিক চাকিৰ প্ৰধান ডিফাৰেন্সটোৱে হৈ গ'ল যে যেতিয়া বিদ্যুৎ এই চাকিকেইটাৰ মাজেদি LED চাকিৰ মাজেদি পাৰ হয়, ই গৰম হৈ নাযায়। কিন্তু যেতিয়া আমাৰ সাধাৰণ বৈদ্যুতিক চাকিৰ মাজেদি পাৰ হৈ যায়, তাত এডাল ফিলামেণ্ট থাকে, সেই ফিলামেণ্টডাল কিন্তু গৰম হৈ যায়। পাৰ্থক্য সেইটোৱে যে LEDটো গৰম নহয় আৰু ইটোও গৰম হৈ যায়। এতিয়া এনেকুৱা লাইটবিলাক তোমালোকে দেখিছাই চাগে। সেই মই যোনবিলাক লাইটৰ কথা কৈছো, আমি দেৱালীত যোনবিলাক লগাওঁ, সেই লাইটবিলাকত এনেকুৱা কিছুমান তোমালোকে বিভিন্ন ধৰণৰ লাইট দেখিছা। এই লাইটবিলাককে আমি কি বুলি কওঁ, LED বুলি কওঁ। বেলেগ বেলেগ বিভিন্ন ৰঙৰ LED তোমালোকে দেখিছা। আৰু এই LED বিলাকত তোমালোকে এইটো বস্তু মন কৰিবা যে এডাল ইয়াত লাগি থকা তাৰ এডাল দীঘল থাকে আৰু এডাল চুটি থাকে, হয়নে? আমি যোনটো ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰুৰ কথা পঢ়িছিলো, তাত এই দীঘল ডালক আমি কওঁ ধনাত্মক, আৰু সৰু ডালক কওঁ আমি ঋণাত্মক মেৰু। এই কথাবিলাক মন কৰিবা। এতিয়া চোৱা,
আমাৰ ওচৰত বৈদ্যুতিক চাকি আছিলেই তাৰ পিছতো আমি কিন্তু এলইডি লাইটনো আমি কিয় উদ্ভাৱন কৰিলো তাৰ প্ৰয়োজনীয়তা আছে হয়নে সেইকাৰণে আমি উদ্ভাৱন কৰিলো কি আছে চোৱা এলইডিৰ উপযোগিতা কি কি চোৱা বৈদ্যুতিক বাল্বত ব্যৱহাৰ হোৱা পাতল সূক্ষ্ম টাংষ্টেনৰ পৰিৱৰ্তে এলইডিত আমি কি ব্যৱহাৰ কৰো অৰ্ধ পৰিবাহী পদাৰ্থ ব্যৱহাৰ কৰো এই অৰ্ধ পৰিবাহী পদাৰ্থবিলাকক ইংৰাজীত কোৱা হয় সেমিকন্ডাক্টৰ আৰু ইয়াৰ বিষয়ে তোমালোকে ডাঙৰ ক্লাছত খুব ভালদৰে পাবা হয়নে আমাৰ যে আজিকালি ঘৰবিলাকৰ ওপৰত যে সোলাৰ প্লেটবোৰ লগাই দেখিছানে তাতো সেই অৰ্ধ পৰিবাহী তোমাৰ কি হয় পদাৰ্থবিলাক ব্যৱহাৰ কৰা হয় হয়নে আৰু এই অৰ্ধ পৰিবাহী কি পদাৰ্থবিলাক খুবেই উপযোগী সেইকাৰণে আমি ব্যৱহাৰ কৰো কাৰণ কি জানানে এই অৰ্ধ পৰিবাহী পদাৰ্থবিলাকে এলইডিৰ আয়ুস বঢ়াই দিলে বৈদ্যুতিক চাকিৰ আগতে আয়ুসটো খুব কম হয় আমাৰ মাজে মাজে কি হয় বৈদ্যুতিক চাকিবোৰ বেয়া হৈ থাকে আমি তাক হলাই থাকো কিন্তু এলইডিয়ে কি কৰে এলইডিয়ে প্ৰায় 1 লাখ ঘণ্টা বা বহুত বছৰলৈকে ভাল হৈ থাকে হয়নে তেতিয়াহ'লে আমাৰ খৰচ কমি গ'ল নে আৰু লগতে এলইডিয়ে তাপ উৎপন্ন নকৰে এলইডিয়ে তাপ উৎপন্ন নকৰে সেইটো কথা মই প্ৰথমতেও কৈছো বৈদ্যুতিক চাকিৰ মাজেদি বিদ্যুৎ প্ৰবাহ হলে ফিলামেণ্টডাল গৰম হৈ তাৰ পৰা আমি পোহৰটো পাওঁ কিন্তু এলইডিৰ ক্ষেত্ৰত তেনেকুৱা নহয় আৰু লগতে সাধাৰণ বাল্বতকৈ এলইডিয়ে অতি কম বিদ্যুৎ ব্যৱহাৰ কৰে হৈ গ'ল আৰু লগতে কি বুলি কৈছে যে এলইডিৰ চাকিৰ পোহৰ সাধাৰণ বাল্বতকৈ আমাৰ কি হয় অধিক হয় বুলি কৈছে এইকেইটা উপকাৰিতাৰ বাবে আমি বৈদ্যুতিক চাকিৰ ব্যৱহাৰকে আমি এলইডি ব্যৱহাৰ কৰি ভাল পাওঁ লগতে আৰু কিছুমান কথা কৈছে যে এলইডি চাকিয়ে কি কৰিব বিদ্যুতৰ বিল ৰাহি কৰিব কাৰণ ই কম বিদ্যুৎ ব্যৱহাৰ কৰিব সেইকাৰণে ই আমাৰ বিলখনো ৰাহি কৰিব আৰু লগতে এই সুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰত চৰকাৰে কি কৈছে ৰাষ্ট্ৰজুৰি এলইডি চাকিৰ ব্যৱহাৰ কৰিবলৈ কি কৰিছে দৃঢ় প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এইবিলাকৰ আয়ুস শেষ হলে আৱৰ্জনা হিচাপে পেলাই নিদি ইয়াক কি কৰিব কৈছে নিষ্কাশন বা পুনৰ ব্যৱহাৰ কৰিবলৈ কৈছে পুনৰ ব্যৱহাৰৰ বাবে পঠাব কৈছে ঠিক একেধৰণে এলইডি চাকিবিলাক খুব কঠিন পদাৰ্থৰ পৰা নিৰ্মাণ হয় বুলি কৈছে হয়নে ইহঁতৰ বেছিভাগকে আমি ভাঙিব নোৱাৰো কিন্তু সাধাৰণ যোনবিলাক আমাৰ কাঁচৰ চাকি থাকে কাঁচৰ বৈদ্যুতিক চাকিবিলাক থাকে দেখিছানে ওপৰৰ অংশটো কাঁচৰ থাকে সেইবিলাক কিন্তু আমাৰ সহজতে ভাগি যায় সেইটো এটা আমি কি বুলি ক'ব পাৰো উপযোগিতা বুলি ক'ব পাৰো এলইডিৰ ঠিক আছে এতিয়া তোমালোকক কি কৈছে চোৱা এটা বৈদ্যুতিক কোক বা বেটাৰী ব্যৱহাৰ কৰি এটা জ্বলি থকা বৈদ্যুতিক চাকি নিৰ্মাণ আমি কৰিব পাৰো হয়নে কেনেকৈ নিৰ্মাণ কৰিব পাৰো এটা ক্ৰিয়াকলাপ তোমালোকক দিয়া হৈছে এটা কোক ল'ব কৈছে দুডাল তাঁৰ ল'ব কৈছে হয়নে আৰু কেনে ধৰণে সংযোগ কৰি তোমালোকে এটা কি বনাব পাৰিবা এটা বৈদ্যুতিক চাকি তোমালোকে নিৰ্মাণ কৰিব পাৰিবা এটো তোমালোকে ভালদৰে পঢ়ি চাবা আৰু নিৰ্মাণ কৰিব যদি তোমালোকৰ বিদ্যালয়ত এইসমূহ বস্তু আছে বা তোমালোকৰ ঘৰতো যদি এইসমূহ বস্তু আছে তোমালোকে ডাঙৰ মানুহৰ সহায় লৈ এই বস্তুবিলাক নিৰ্মাণ কৰি চাব পাৰা ঠিক আছে এইবিলাক ভালদৰে পঢ়ি এবাৰ কৰিব পাৰানি চাবা কাৰণ তোমালোকে এতিয়া কোষ মানে কি জানিলা বাল্ব মানে কি জানিলা হয়নে তো সংযোগ কৰিবলৈ একেবাৰে সহজ হৈ যাব এতিয়া চোৱা এটা খুব গুৰুত্বপূৰ্ণ বস্তু হৈছে এটা বৈদ্যুতিক বৰ্তনী মানেনো কি এইটো তোমালোকে জানিবই লাগিব চোৱা বৈদ্যুতিক বৰ্তনীক কি বুলি কৈছে বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিয়া এটা সম্পূৰ্ণ আৰু অবিৰত পথ ইয়াত মন কৰিবা এইটো এটা কোষ এইটো হ'ল ইয়াৰ ধনাত্মক মেৰু এইটো হ'ল ইয়াৰ ঋণাত্মক মেৰু এই ধনাত্মক মেৰুৰ লগত আমি এডাল তাঁৰ সংযোগ কৰিছো কাৰ লগত বাল্বৰ সৈতে ঠিক একেধৰণে বাল্বটোৰ এই তলৰ অংশৰ লগত আমি এডাল তাঁৰৰ সৈতে ঋণাত্মক মেৰুটো সংযোগ কৰিছো ইয়াত এটা কথা মন কৰা এই যোনটো পথ এই পথটো কিন্তু সম্পূৰ্ণভাৱে বন্ধ আৰু অবিৰতভাৱে তৈয়াৰ কৰা হৈছে হয়নে ইয়াত কোনো ধৰণৰ ইয়াত তোমাৰ ফটা চিটা বা ইয়াত সংযোগ বিচ্ছিন্ন হোৱা নাই এনে ক্ষেত্ৰতে আমি কি দেখিম যে লাইটটো জ্বলি উঠিছে এই যে বৰ্তনীটো দেখিছা ইয়াকে আমি কি বুলি কম বৈদ্যুতিক বৰ্তনী বুলি কম আৰু বৈদ্যুতিক বৰ্তনীত কেতিয়া লাইটটো জ্বলি উঠিব যেতিয়া হি কি হ'ব এটা বন্ধ বৰ্তনী হ'ব
যদি আমি যদি এই তাঁৰডালতে কেনেবাকে ইয়াত সংযোগ বিচ্ছিন্ন হৈ গ'ল, ইয়াতে বোলে সংযোগ বিচ্ছিন্ন হৈ গ'ল মাজতে, তেতিয়া কিন্তু এই লাইটটো জ্বলি নুঠিব। আৰু আমাৰ বিদ্যুৎ প্ৰবাহ হ'বলৈ হ'লে বৰ্তনীটো বন্ধ হ'বই লাগিব, হয়নে? আমি পিছত এটা বৰ্তনী তোমালোকক দেখাম, কাৰণ এইটো একেবাৰে সাধাৰণতে আমি কি কৰিছো, ডাইৰেক্ট বস্তুবিলাক ব্যৱহাৰ কৰি পিনি তোমালোকক বৰ্তনীটো দেখাইছো। এই কোষৰ কিছুমান কি থাকিব, চিহ্ন থাকিব, বাল্বৰ চিহ্ন থাকিব, তাঁৰৰ চিহ্ন থাকিব, সেই চিহ্ন ব্যৱহাৰ কৰি কেনেকেনো বৰ্তনী আঁকে সেইটো কথা আমি আলোচনা কৰিম। এই আকৰ্ষণীয় তথ্যবোৰ তোমালোকে পঢ়ি চাবা, হয়নে? এইবিলাক তোমালোকে নিজে পঢ়িব পাৰিবা। আৰু এটা কথা তোমালোকে মন কৰিবা, তোমালোকৰ ঘৰত সচৰাচৰতে তোমালোকে কোৱা শুনিছানে, এই বাল্বটো ফিউজ হ'ল আজি। তোমালোকৰ মাহঁতে কি কৰিছে, বহুতবাৰ ছুইচটো অন অফ কৰি চাইছে, কিন্তু লাইটটো জ্বলা নাই, হয়নে? তেতিয়া আমি সাধাৰণতে কি কওঁ, বাল্বটো ফিউজ হ'ল, নতুন বাল্ব এটা আনিব লাগিব। ফিউজ হোৱা মানেনো আচলতে কি? ফিউজ হোৱা মানে কি জানানে? আমি যে বাল্বৰ ভিতৰত এডাল ফিলামেণ্ট লগাইছিলো টাংষ্টেনৰ, মনত আছে নহয়? সেই ফিলামেণ্টডাল কেতিয়াবা কি হৈ যাব পাৰে, ছিগি যাব পাৰে, হয়নে? বা সদায় যিহেতু সি তাপ উৎপন্ন কৰি থাকিব, তাৰ বাবেও সি অকমান গলি হয়তো তাৰ সংযোগটো বিচ্ছিন্ন হৈ যাব পাৰে। তেতিয়া আমি তাক কি বুলি ক'ব পাৰো, যে আমাৰ বাল্বটো ফিউজ হৈ গ'ল, আৰু তেতিয়া আমি তাৰ জেগাত এটা নতুন বাল্ব ব্যৱহাৰ কৰি দিওঁ। ফিউজ হোৱা হয়তো বেলেগো কাৰণ থাকিব পাৰে, কিন্তু সাধাৰণতে আমি তেনেকুৱাই কাৰণ বুলি ধৰি লওঁ। এতিয়া তোমালোকক আৰু এটা ক্ৰিয়াকলাপ দিছে। ক্ৰিয়াকলাপবোৰ কিন্তু তোমালোকৰ ওচৰত যদি, বেটাৰীটোতো সাধাৰণতে আমাৰ ওচৰত থাকেই ঘৰত, তাৰো আমাৰ ঘৰত প্ৰায়বিলাক ঘৰত থাকেই। এই বাল্বটো যদি কেনেবাকে তোমালোকে ক'ৰবাত পাই যোৱা, তেতিয়াহ'লে তোমালোকে এই ক্ৰিয়াকলাপবোৰ কৰি চাবা। চোৱা কি বুলি কৈছে তোমালোকক, এটা টৰ্চৰ চাকি এডাল তাঁৰ ল'বলৈ কৈছে। সেই তাঁৰডালৰ এটা মূৰ তুমি বাল্বৰ লগত সংযোগ কৰিলা, আৰু আনটো মূৰ তুমি কি কৰিলা, বেটাৰীটোৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিলা। তাৰপিছত তুমি যেতিয়া বাল্বটো ইয়াত ধনাত্মক মেৰুত লগাই দিবা, লাইটটো জ্বলি যাব, আঁতৰাই দিবা, লাইটটো কি হৈ যাব, নুমাই যাব। মানে কি হৈ গ'ল, আমাৰ ইয়াত সংযোগটো বিচ্ছিন্ন হৈ গ'ল নে, হয়নে? ঠিক তেনেধৰণে আমাৰ টৰ্চত যে আমাৰ সেই আগ পিছ কৰা ছুইচটো থাকে, সিয়ে আচলতে আমাৰ সংযোগটো কৰি দিয়ে, সংযোগটো লগাই দিয়ে, আকৌ আমাৰ কি কৰি দিয়ে, বিচ্ছিন্ন কৰি দিয়ে। সেইটোকে আমি অন অফ বুলি কওঁ। ছুইচটোৱে আমাৰ কি কৰোঁ, অন অফ চিষ্টেমটো কৰোঁ। ঠিক একেধৰণে এলইডিত এটা বস্তু মন কৰিব লাগিব, এইটো বস্তু জনা খুবেই গুৰুত্বপূৰ্ণ। চোৱা, বৈদ্যুতিক চাকিৰ ক্ষেত্ৰত আমাৰ কি দেখিছা, আমি কি দেখিছিলো, যে কোষবিলাক পজিটিভ টাৰ্মিনেলটো নেগেটিভৰ লগত লাগিব লাগিব, তেতিয়াহে তাৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব। কিন্তু এলইডিৰ ক্ষেত্ৰত কিন্তু ওলোটা। এলইডিৰ ক্ষেত্ৰত ইয়াত মন কৰা, এইটো এটা কোষ বা বেটাৰী, ইয়াত দুটা যিহেতু কোষ আছে, এইটো এটা বেটাৰী, ইয়াৰ এইটো পজিটিভ টাৰ্মিনেল, আৰু এলইডিৰ এডাল দীঘল তাঁৰডাল, মানে দীঘল তাঁৰডাল মানে এইটো পজিটিভ টাৰ্মিনেল, হয়নে? ধনাত্মক মেৰু। ইয়াত মন কৰা, ধনাত্মক মেৰু আৰু ধনাত্মক মেৰু সংযোগ কৰা হৈছে, আৰু এইফালে ঋণাত্মক মেৰু, এলইডিৰ ঋণাত্মক মেৰু আৰু তোমাৰ বেটাৰীটোৰ ঋণাত্মক মেৰু সংযোগ কৰা হৈছে। তেতিয়া কিন্তু এই এলইডিটোৰ লাইটটো জ্বলি উঠিছে। আৰু ইয়াত মন কৰিছা, এই বেটাৰীটো দেখিছানে, এইটো হৈ গ'ল বেটাৰীটোৰ ধনাত্মক মেৰু, আৰু এইটো হৈ গ'ল এলইডিটোৰ ঋণাত্মক মেৰু। যেতিয়া আমি ধনাত্মক আৰু ঋণাত্মকক জইন কৰিছো, সংযোগ কৰিছো, তেতিয়া কি দেখিছো, লাইটটো জ্বলা নাই, হয়নে? মানে ইয়াৰ পৰা আমি কি বুজিলো কোৱাচোন? ইয়াৰ পৰা আমি এইটোৱে বুজিলো, যে এলইডিৰ ক্ষেত্ৰত সদায় কোষৰ ধনাত্মক মেৰুৰ লগত এলইডিৰো ধনাত্মক মেৰুটোক আমি সংযোগ কৰিলেহে, আৰু এলইডিৰ ঋণাত্মক মেৰুৰ লগত কোষৰ বা বেটাৰীৰ ঋণাত্মক মেৰুক সংযোগ কৰিলেহে আচলতে বিদ্যুৎ প্ৰবাহিত হ'ব। কিন্তু বৈদ্যুতিক বাল্বৰ ক্ষেত্ৰত সেইটো কিন্তু উল্টা। বৈদ্যুতিক বাল্বৰ সদায় পজিটিভৰ লগত নেগেটিভটোক আমি কি কৰিব লাগিব, সংযোগ কৰিব লাগিব, হয়নে? সাধাৰণতে তোমাৰ বিদ্যুৎ বৰ্তনীত কি হয়, ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ বিদ্যুৎ চালিত হয় বুলি কোৱা হয়। কিন্তু এলইডিৰ ক্ষেত্ৰত কি হ'ব, চোৱা, ধনাত্মকক ধনাত্মকৰ লগত, ঋণাত্মকৰ লগত কি কৰিলে, জইন কৰিলেহে, সংযোগ কৰিলেহে আমি কি পাম, বিদ্যুৎ প্ৰবাহিত হোৱা দেখিবলৈ পাম। এইবিলাক কথাও তোমালোকে এবাৰ পঢ়ি চাবা।
এতিয়া চোৱা আমি কোক বিলাকক কি কৰিব পাৰো এনেকে ইটো হিটোৰ লগত লানি পাতি নলগাই ইটো হিটোৰ গাত গা লগাই আমি কি কৰিব পাৰো ওয়ায়াৰৰ সহায়ত বা আমি তাৰৰ সহায়ত এনেকে সংযোগ কৰিব পাৰো হয়নে এতিয়া সাৱধানতা চোৱা এই চিনটো তোমালোকে ট্ৰান্সফৰ্মাৰ বিলাকত সাধাৰণতে আমি দেখি পাওঁ এই সিগনেলটো যতেই দেখা এই সাইনটো যতেই দেখা তাত কেতিয়াও নাযাবা কাৰণ তাত বিপদ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে যেনেকে ট্ৰান্সফৰ্মাৰটোত বহুত বেছি বিদ্যুৎ আহি থাকে হয় নে কেনেবাকে যদি আমি সিগা তাৰডাল চুই দিলো কিবা এটা বস্তু চুই দিলো নুচুবলগীয়া তেতিয়া হয়তো আমাৰ গাত ইলেক্ট্ৰিক শ্বক লাগি যাব পাৰে এতিয়া আমাৰ গাত ইলেক্ট্ৰিক শ্বকনো কিয় লাগিব কিয় জানানে মানুহৰ শৰীৰৰ মাজেদি বিদ্যুৎ চালিত হয় হয়নে মানুহক আমি পৰিবাহী বুলি ক'ব পাৰো এতিয়া আমি নেক্সট যোনটো বস্তু পঢ়িম এটো হ'ল বৈদ্যুতিক সুইচ এটো কথা কৈ আছো এই বৰ্ডখন দেখিছা এই বৰ্ডখন তোমালোকৰ ঘৰটো আছে ইয়াত এনেকে এটোৰ লাইটৰ সুইচ এটো ফেনৰ সুইচ হয়নে এনেকে তোমালোকৰ ঘৰত থাকে নে আমি অন কৰি দিলো লাইটটো জ্বলি গল অফ কৰি দিলো লাইটটো নুমাই গল হয়নে এই সুইচটোক আমি কি কৰো ওয়ায়াৰৰ সহায়ত আমি যোনটো আহিলা ব্যৱহাৰ কৰিম সেই আহিলাটোৰ লগত সংযোগ কৰো এটো কথাটো তোমালোকে পঢ়িছাই এতিয়া চোৱা তোমালোকে এই সাধাৰণ তিনটা বস্তু লৈ পেনিও ঘৰত এটা সুইচ বনাই চাব পাৰা দুটা ড্ৰয়িং পিন এটা সেফটি পিন বা পেপাৰ ক্লিপ লৈ পেনিও তোমালোকে এনে ধৰণে এটা সুইচ বনাই চাব পাৰা হয়নে কি বুলি কৈছে যে এটা ড্ৰয়িং পিন পেপাৰ ক্লিপৰ এটা মূৰৰ মাজেদি সোমাই দিয়া আৰু ইয়াক ডাঠ কাগজ টুকুৰাত বিন্ধাই স্থাপন কৰা বুলি কৈছে এটোবাৰ পঢ়ি চাবা তোমালোকৰ ঘৰত যদি এই বস্তু কেইটা আছে বা তোমালোকৰ বিদ্যালয়ত যদি এই বস্তু কেইটা আছে তেতিয়ালে তোমালোকে এবাৰ বনাই চাবলৈ চেষ্টা কৰিবা খুব সাধাৰণভাৱে বুজাই দিয়া আছে আৰু এই সুইচটোৰ লগত তোমালোকৰ যদি এটা কোষ আৰু এটা বাল্ব আছে তেতিয়ালে তোমালোকে এটা বৰ্তনীও সাজি চাব পাৰা হয়নে এই সুইচটো অন অফ কৰি পেনি বৰ্তনীটো বন্ধ কৰি দিব পাৰা তাৰপিছত বৰ্তনীটো মুক্ত কৰি দিব পাৰা লাইট জ্বলিছে নে নাই চলা হেতু বস্তু তোমালোকে এবাৰ লক্ষ্য কৰি চাব পাৰা খুব ইন্টাৰেষ্টিং হ'ব যদি তোমালোকৰ শিক্ষকৰ সহায়ত তোমালোকে কৰিব পাৰা এই বস্তুটো এবাৰ কৰি চাবা এতিয়া চোৱা মই যে কৈছো আমাৰ বৈদ্যুতিক উপাংশসমূহৰ আমি কি কৰো কিছুমান চিহ্ন ব্যৱহাৰ কৰি বৰ্তনীত আমি আকো এতিয়া চোৱা এইটো হ'ল বৈদ্যুতিক কোষ ইয়াক আমি কেনেকে আকো জানানে এডাল দীঘল আঁচ এডাল চুটি আঁচ আৰু এই দুফালে দুডাল এনেকে আমি আঁচ আঁকিলো এই দীঘল আঁচডালে বুজাই ধনাত্মক মেৰু আৰু চুটি আঁচডালে বুজাই ঋণাত্মক মেৰু ঠিক একেধৰণে বেটাৰী দুটা বা তাতকৈ কোষ সংযোগ হৈ পিনে এটা বেটাৰী হয় আৰু বেটাৰীটো তেনেকে চোৱা যদি দুটা কোষ আছে এটা কোষৰ বাবে দুডাল ইটো কোষৰ বাবে দুডাল পজিটিভ এটা নেগেটিভ হৈ গল এনে ধৰণে আমি চিহ্নটো আঁকিব পাৰো বৈদ্যুতিক চাকিৰ বাবে আমি সাধাৰণতে এটো আমি চিহ্ন আঁকো বা কিছু ক্ষেত্ৰত আমি এনে ধৰণেও দেখিবলৈ পাওঁ হেতু হ'ব পাৰে সুইচ অন বা অন হৈ থকা অৱস্থাত সুইচ অন হৈ থকা অৱস্থাত কি হ'ব পাৰে এনেকে সংযোগ হৈ থকা আমি দেখাম আৰু অফ হৈ থকা অৱস্থাত এনেকে সংযোগটো বিচ্ছিন্ন হৈ থকা আমি দেখাম ঠিক একে ধৰণে এলইডিৰ কাৰণে আমি কেনেকুৱা চিহ্ন ব্যৱহাৰ কৰো চোৱা এটা ত্ৰিভুজ তাৰ পৰেদি দুডাল কাঁড়চিন ইয়াত এডাল আঁচ আৰু এফালে দুডাল হৈ গল আৰু তাৰৰ বাবে সাধাৰণ আমি সৰল ৰেখা ব্যৱহাৰ কৰো ইয়েছ এটো গল এটা কোষৰ চিহ্ন দীঘলডালে পজিটিভ টাৰ্মিনেল বুজায় আৰু চুটিডালে নেগেটিভ টাৰ্মিনেল বুজায় ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু ঠিক একে ধৰণে এটো গল এটা এলইডিৰ চিহ্ন এই যোনটো ত্ৰিভুজটোৰ এই ডাঙৰ সাইডটোলে হয়নে আমি এটোক ধনাত্মক মেৰু বুলি কওঁ আৰু এই জুঙা সাইডটোলে আমি কি বুলি কওঁ ঋণাত্মক মেৰু বুলি কওঁ এইবিলাক চিহ্নবিলাক তোমালোকে কিন্তু ভালদৰে চাব লাগিব আৰু মনত ৰাখিব লাগিব এতিয়া চোৱা চিহ্ন ব্যৱহাৰ কৰি আমি বৰ্তনী কেনে ধৰণে আঁকো কেনে ধৰণে আমি বৰ্তনী বিলাক আঁকো চোৱা এটা বৰ্তনীত সাধাৰণতে কি বস্তু কিটা থাকিবই লাগিব এইকিটা নহলে বৰ্তনীটো আমি বনাব নোৱাৰো এটা বাল্ব এটা কোষ বা বেটাৰী আৰু লগতে এটা সুইচ হয়নে আৰু লগতে তাঁৰডালটো লাগিবই সংযোগ কৰিবলৈ তাঁৰডাল লাগিব এই বস্তু কিটা হলে আমি সাধাৰণভাৱে এটা বৰ্তনী আমি বনাব পাৰিম এটো হ'ল বাল্ব বেটাৰী আৰু এটো হৈ গল সুইচ এতিয়া চোৱা এই সুইচটো কেনেকে আছে সংযোগ বিচ্ছিন্ন হৈ আছে মানে ই এটা মুক্ত বৰ্তনী বুলি আমি ক'ব পাৰো ইয়াক আমি কি বুলি কম মুক্ত বৰ্তনী
আৰু এই সুইচটো যদি জয়েন হৈ যায় হয়নে এনেকে হৈ গলে এটো হৈ যাব বন্ধ বৰ্তনী হল বন্ধ বৰ্তনীৰ মাজেদি সদায় প্ৰবাহ চালিত হ'ব আৰু মুক্ত বৰ্তনীৰ মাজেদি প্ৰবাহ চালিত কি বিদ্যুৎ চালিত নহয় হয়নে মুক্ত হৈ থাকিলে বিদ্যুৎ চালিত নহব বিদ্যুৎ প্ৰবাহ নহব আৰু যদি বন্ধ হৈ থাকে তেতিয়াহলে বিদ্যুৎ প্ৰবাহ হ'ব এতিয়া চোৱা ইয়াত বাল্বৰ হাইত আমি কি ব্যৱহাৰ কৰিছো এলইডি ব্যৱহাৰ কৰিছো এলইডি চোৱা পজিটিভ টাৰ্মিনেলটো পজিটিভৰ লগত কানেক্ট হৈ আছে আৰু নেগেটিভটো নেগেটিভৰ লগত আমি পঢ়িছিলো নে ধনাত্মক মেৰুটো ধনাত্মকৰ লগত কোষৰ ধনাত্মকৰ লগত সংযোগ হৈ থাকিব লাগিব আৰু ঋণাত্মকটো কোষৰ ঋণাত্মকৰ লগত সংযোগ হৈ থাকিব ইয়াত দেখিছানে সুইচটো কি হৈছে সংযোগ বিচ্ছিন্ন হৈ আছে মানে আমি ক'ব পাৰো এইটো এটা মুক্ত বৰ্তনী আৰু আমি কি কৈছিলো যে বিদ্যুৎ সদায় কোনটো দিশে প্ৰবাহিত হ'ব সদায় পজিটিভ টাৰ্মিনেলৰ পৰা নেগেটিভ টাৰ্মিনেল ইয়াত একে ধৰণে বেটাৰীৰ পজিটিভ টাৰ্মিনেলৰ পৰা বেটাৰী নেগেটিভ টাৰ্মিনেল হৈ গ'ল সেইটো গ'ল তাৰ ডাইৰেকশন কাৰেন্টৰ ডাইৰেকশন এতিয়া আমি নেক্সট টপিকটো পঢ়িম বিদ্যুৎ পৰিবাহী আৰু অপৰিবাহী বা অন্তৰক আমি প্ৰথমতে কৈছো যে কিছুমান বস্তুৰ দ্বাৰা কি হ'ব বিদ্যুৎ চালিত নহব বিদ্যুৎ প্ৰবাহ নহয় আৰু কিছুমান বস্তুৰ দ্বাৰা কিছুমান পদাৰ্থৰ মাজেদি বিদ্যুৎ প্ৰবাহ হয় এই যে বিদ্যুৎ প্ৰবাহ হয় যাৰ যাৰ মাজেদি যিবোৰ পদাৰ্থৰ মাজেদি বিদ্যুৎ প্ৰবাহ হ'ব যাৰ মাজেদি কাৰেন্ট পাছ হ'ব হেবিলাকক আমি কি বুলি কম পৰিবাহী পদাৰ্থ আৰু যাৰ মাজেদি তোমাৰ কাৰেন্ট পাছ নহব বিদ্যুৎ প্ৰবাহ নহব তাক আমি কি বুলি কম অপৰিবাহী বা অন্তৰক বুলি কম তাৰ বাবেও কি দিছে চোৱা এটা এটা সাধাৰণ বৰ্তনী কোষ আছে তাঁৰ আছে এটা কি আছে বাল্ব আছে আৰু এই জায়গা টুকুৰাত আমি কি কৰিছো তাঁৰডালৰ দুটা মূৰ এনেকে ৰাখি দিছো এই তাঁৰডালৰ দুটা মূৰত আমি বিভিন্ন ধৰণৰ পদাৰ্থৰ দুইটা সাইড আমি সংযোগ কৰি চাম যদি লাইটটো জ্বলে আমি গম পাম যে ইয়াৰ মাজেদি এই পদাৰ্থটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ হৈছে আৰু যদি লাইটটো নজ্বলে আমি গম পাম ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ হোৱা নাই এটো তোমালোকে কৰি চাব পাৰা যদি তোমালোকে কেনেবাকে বিদ্যালয়ত এটা বৈদ্যুতিক বৰ্তনী বনাবলৈ সক্ষম হোৱা আচ্ছা ইয়াত তোমালোকক এখন তালিকা দিছে তালিকাত কৈ দিছে এটা চাবি ললা সেই যোনটো বৰ্তনী বনাইছিলা তোমালোকে দুডাল তাৰৰ দুটা সংযোগ ৰাখি দিছিলা নহয় দুটা জায়গা তোমালোকে কি কৰি দিছিলা বিচ্ছিন্ন কৰি দিছিলা তাৰডালৰ এটা মূৰত চাবিটোৰ এটা মূৰ লগাই দিলা আৰু তাৰডালৰ ইটো মূৰত চাবিটোৰ ইটো মূৰ লগাই দিলা তাৰপিছত যদি কেনেবাকে লাইটটো জ্বলিছে হয়নে বাল্বটো যদি জ্বলিছে তেতিয়া গম পালা যে চাবিটো এটা পৰিবাহী পদাৰ্থ যদি নাই জ্বলা তেতিয়াহলে পৰিবাহী পদাৰ্থ নহয় যেনেকৈ আমি চাব পাৰো চাবি সাধাৰণতে ধাতুৰে গঠিত হয়নে তেতিয়াহলে ইয়াত আমি লাইটটো জ্বলা দেখিবলৈ পাম ৰাবাৰ পেন্সিলৰ দাগ বসা ৰবৰ হয়নে ৰবৰৰ মাজেদি আমি লাইটটো জ্বলা দেখা নাপাম কাৰণ ইয়াৰ পদাৰ্থটো হৈ গ'ল ৰবৰ স্কেল যদি প্লাষ্টিক হয় তেতিয়াহলে লাইটটো নজ্বলিব আৰু যদি কেনেবাকে ধাতুৰ হয় তেতিয়া হয়তো লাইটটো জ্বলিব তেতিয়া লাইটটো জ্বলিবই দিয়া চিলাই কাঠি কাঠৰ হয় পদাৰ্থ ইয়াত লাইটটো নজ্বলিব কাঁচৰ খাৰু কাঁচ হলেও কি হ'ব ইয়াত লাইটটো নজ্বলিব লুৰ গজাল ধাতু ইয়াত লাইটটো জ্বলিব মমবাতিত মম হয় লাইট নজ্বলিব পেপাৰ ষ্ট্ৰিপত লাইট নজ্বলিব চোৱা যোনকিটা পদাৰ্থ সংযোগ কৰোতে লাইট জ্বলা নাই এই পদাৰ্থ কিটা হৈ গল অপৰিবাহী পদাৰ্থ বা অন্তৰক আৰু যোনকিটা পদাৰ্থ সংযোগ কৰোতে লাইটটো জ্বলিছে তেতিয়াহলে হেবিলাক কি হ'ব কি পৰিবাহী হয়নে তাৰ মাজেদি প্ৰবাহ চালিত মানে বিদ্যুৎ চালিত হ'ব বুজি পালা একেবাৰে সাধাৰণ কথা আৰু এইবিলাক তোমালোকে জানাও হয়নে নহয় এতিয়া চোৱা আমি যে ব্যৱহাৰ কৰো আমি যে পিনো সোণ ৰূপ তাম হয়নে এই সকলোবিলাক ধাতুৰ মাজেদি কিন্তু বিদ্যুৎ পাৰ হৈ যায় কিন্তু হে বুলি জানো আমি ঘৰৰ তাঁৰ বিলাক সোণৰ লগাব পাৰিম সোণৰ যদি আমি লগাই দিও কি হ'ব কোৱাচোন সোণ আমাৰ কমকে উপলব্ধ আৰু লগতে সোণ বহুত দামী যদি আমি কেনেবাকে সোণৰ তাঁৰ লগাই দিও চুৰে আহি আমাৰ প্ৰথমতে কি কৰিব বৈদ্যুতিক তাঁৰ গিডালে কাটি লৈ যাব হয়নে নহয় সোণ আৰু ৰূপ যেটো কমকৈ উপলব্ধ মানে ইমান বেছি তাৰ প্ৰচুৰ পৰিমাণে আমি নাপাও আৰু লগতে মূল্যটো বেছি সেইকাৰণে আমি তাম ব্যৱহাৰ কৰো
আমি বৈদ্যুতিক তাঁৰবিলাক কি ব্যৱহাৰ কৰোঁ তাম কাৰণ তামৰ মূল্যও যথেষ্ট কম আৰু ই প্ৰচুৰ পৰিমাণে আমি ইয়াক পাওঁ সেইকাৰণে আমি কি ব্যৱহাৰ কৰোঁ তাম ব্যৱহাৰ কৰোঁ কিন্তু কিছু কিছু ক্ষেত্ৰত আকৌ আমি বেলেগ বেলেগ পদাৰ্থৰো বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰোঁ এতিয়া তোমালোকে কিছুমান সাৱধানতা ল'ব লাগে বৈদ্যুতিক আহিলা যেতিয়া আমি ব্যৱহাৰ কৰোঁ ঘৰত আমি কিছুমান বস্তু যেতিয়া তেতিয়া আমি বৈদ্যুতিক আহিলাবিলাক ব্যৱহাৰ কৰাৰ আগত আমি কিছুমান সাৱধানতা ল'ব লাগে আমাৰ হাতখন তিতি থাকিব নালাগে হয়নে আৰু লগতে যদি কেনেবাকে তোমালোকৰ ক'ৰবাত তাঁৰ ছিগি থকা দেখা তেতিয়াহ'লে তোমালোকে সেই আহিলাটো ব্যৱহাৰ কৰিব নালাগে লগতে আহিলাবোৰ আমি হেমেকা বা পানী থকা ঠাইতো আমি ব্যৱস্থা কৰি থব আমি নালাগে তাৰ আৱৰণটো নষ্ট হৈ যাব পাৰে সেইটো হয়তো তোমাৰ কি কৰিব পাৰে তোমাক শ্বক ইলেক্ট্ৰিক শ্বক দিব পাৰে এতিয়া চোৱা বেৰৰ সকেটৰ পৰা অহা বৈদ্যুতিক বিদ্যুৎ যে আমাৰ কেইটামান ফুটা থাকে য'ত আমি প্লাগটো লগাও হয়নে হেতুক আমি কি বুলি কওঁ সকেট আমাৰ যোনটো বেৰত যোনখন বোৰ্ড লাগি থাকে তাৰ যোনটো সকেটৰ পৰা যোনটো যি আমি বিদ্যুৎ পাওঁ আৰু লগতে বেটাৰীৰ পৰা অহা বিদ্যুৎৰ মাজত পাৰ্থক্য আছে নে নিশ্চয়কৈ আছে হয়নে নহয় কি ধৰণে আছে চোৱা বেটাৰীৰ পৰা পোৱা বিদ্যুতে সাধাৰণতে সৰু যন্ত্ৰত শক্তিৰ যোগান ধৰে সৰু যন্ত্ৰৰ বাবেহে আমি আচলতে বেটাৰী ব্যৱহাৰ কৰোঁ আৰু এই বিদ্যুৎক আমি প্ৰত্যক্ষ বিদ্যুৎ বা ডিসি কাৰেন্ট বুলিও কওঁ হৈ গ'ল অন্য হাতেৰে কি হয় বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা বা বেৰৰ সকেটৰ পৰা আমি যোনটো বিদ্যুৎ পাওঁ সেই বিদ্যুৎক আমি পৰিৱৰ্তী বিদ্যুৎ বা এসি কাৰেন্ট বুলি কওঁ হয়নে আৰু এসি কাৰেন্টৰ সহায়ত আমি ডাঙৰ যন্ত্ৰপাতিবিলাক চলাব পাৰোঁ ইয়াৰ হৈ গ'ল ইয়াৰ মাজত সাধাৰণ পাৰ্থক্য এতিয়া বিজ্ঞান আৰু সমাজ বিজ্ঞানে আমাৰ সমাজত বহুত বেছি অৱদান আগবঢ়াইছে ইয়াতো তোমালোকে সদায় দেখিয়ে আছা আলভা এডিসনে যদি লাইটৰ বাল্ব যদি উদ্ভাৱন নকৰিলেহেঁতেন আমি আজিও আন্ধাৰতে থাকিব লগা হলতেন সেই চাকিৰ ধিমিক ধামাক পোহৰতে আমি পঢ়িব লগা হলতেন হয়নে ঠিক একেধৰণে যদি বৈদ্যুতিক কোষবিলাক আৱিষ্কাৰ নহলতেন উদ্ভাৱন নহলতেন তেতিয়াও আমি এই লাইটবিলাক আমি টৰ্চ লাইট বা আমাৰ বেটাৰী ব্যৱহাৰ কৰি যোনবিলাক আমি আহিলা বা যন্ত্ৰপাতি চলাও সেইবিলাকো আমি ব্যৱহাৰ কৰিব নোৱাৰিলোহেঁতেন জীৱনটো আমাৰ কি হলতেন এতিয়া যোনটো গতিত চলি আছে তেনেধৰণে চলি থাকিলেহেঁতেন জানো আমাৰ জীৱনটো বহুত পিছ পৰি থাকিলেহেঁতেন আমি সময়ৰ লগত ইমান খৰখেদাকৈ আমি আগবাঢ়িব নোৱাৰিলো হয় সেইকাৰণে বিজ্ঞানৰ আমাৰ সমাজত বহুত বেছি অৱদান আছে আমাৰ আজি প্ৰত্যেকৰ হাততে যোনটো মোবাইল ফোন আছে প্ৰত্যেকৰ ঘৰতে আমাৰ বিদ্যুতৰ যি ব্যৱস্থা আছে ল্যাপটপ ব্যৱহাৰ কৰিছো আমি পানী মটৰ ব্যৱহাৰ কৰিছো ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰিছো টিভি ব্যৱহাৰ কৰিছো চাৰিওফালে আনকি এই বোৰ্ডখনৰ সহায়ত যে মই তোমালোকক পঢ়াই আছো এই কেমেৰাটোত যে মই ৰেকৰ্ডিং কৰি আছো এই সকলোবিলাক হৈছে আমাৰ বিজ্ঞানৰ অৱদান হয়নে বিজ্ঞানে একদম আমাৰ সমাজত কিছুমান অপূৰণীয় কিছুমান আমাৰ আৱিষ্কাৰ আৰু উদ্ভাৱনে আমাৰ সমাজখন কি কৰি তুলিছে জিলিকাই তুলিছে আমাক আগবঢ়াই নিছে ইয়াতে তোমালোকৰ পাঠটি শেষ হৈছে তোমালোকে এই পাঠটিতনো কি কি শিকিলা ইয়াৰ সাৰাংশটো ইয়াৰ ভিতৰত আছে এবাৰ পঢ়ি চাবা পাঠটিও খুব ভালদৰে পঢ়ি চাবা কিছুমান সৰু সৰু কথা তোমালোকক দিয়া হৈছে ভালদৰে পঢ়িলে বুজি পাবা আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত আমি তোমালোকৰ বাবে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিম